MA LLB ডিগ্ৰীধাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী সাবিকুন নাহাৰ, লাহৰীঘাটৰ ৰজা গা ধোৱা ZPC প্ৰাৰ্থী সাবিকুন বৃত্তিত অধিবক্তা। তেন্তে ৰাজনীতিলৈ মন মেলিছে কিয়? সাবিকুনৰ লক্ষ্য সমাজৰ সৰ্বাংগীন উন্নতি। মোৰ বৃত্তিত মই এগৰাকী অধিবক্তা হয়। মোৰ প্ৰথম কথাটো হ'ল যে মই ৰাইজৰ, সমাজৰ, মানুহৰ সেৱা কৰিব বিচাৰোঁ। চাকৰি আপুনি এটা সীমিত এটা পৰিসৰৰ ভিতৰত থাকি কেইজনমান ব্যক্তিৰ লগতহে আপোনাৰ তেনেকুৱা ধৰণৰ থাকিব কাম কাজ। আৰু মই ভাবোঁ যে বহল ভিত্তিত মই সকলো মানুহৰ কাৰণে মই কিবা এটা কৰিব বিচাৰোঁ। সমাজখনৰ উন্নতিৰ কাৰণে, মই সৰ্বাংগীন উন্নতিৰ কাৰণে মই চেষ্টা কৰিম। আৰু শিৱসাগৰৰ নাজনীন ইংৰাজীত MA আৰু LLM ডিগ্ৰীধাৰী 12 বছৰ ধৰি উকালতি কৰি অহা নাজনীন ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী। নাজনীনৰ লক্ষ্য দৰিদ্ৰৰ উপকাৰ সাধন। মই মাষ্টাৰ্ছ ইন ইংলিছ হয় আৰু লগতে মাষ্টাৰ্ছ ইন লও হয়। তো মই এজ এ প্ৰেক্টিচিং এডভকেট মই লাষ্ট 12 ইয়াৰ্ছ মই যিমানখিনি পাৰোঁ ছ'চিয়েলি মই এক্টিভ হৈ আছোঁ। আমি যেতিয়া প্ৰেক্টিছত থাকোঁ আমাৰ ওচৰত বহুত ধৰণৰ ক্লায়েণ্ট আহে। তাৰ ভিতৰত ধৰি লওক কিছুমান অতি দৰিদ্ৰ শ্ৰেণীৰ লোক আহে। আমি দেখা পাওঁ যে তেওঁলোকে আমাৰ ওচৰত সেই আঁচনিখিনিৰ কাৰণতে বহুতখিনি ধৰি লওক কাগজ পত্ৰ কৰিবলৈ বহুতখিনি সিহঁতৰ জটিল সমস্যা মানে সিহঁতি ভুক্তভোগী হয়। তো সেইখিনি ইমানখিনি কৰাৰ পিছতো যেতিয়া সিহঁতি আঁচনিবিলাক একদম নাপায়, ধৰি লওক সেইখিনি দৰিদ্ৰ লোক যিখিনিয়ে পাব লাগে সিহঁতি যেতিয়া সেইখিনি নাপায় তেওঁলোকে বহুত হতাশ হৈ পৰে। তেওঁলোকে আকৌ আমাৰ ওচৰত ক'বলৈ আহে যে বাইদেউ আমি এইখিনি কৰিলোঁ, কিন্তু তথাপিতো আমি কিহৰ কাৰণে বঞ্চিত থাকি গ'লোঁ আঁচনিটো। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দামামা, প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ অভিযান। প্ৰতিদ্বন্দ্বিতাৰ বাবে ধাৰ্য কৰা ন্যূনতম শিক্ষাগত অৰ্হতাৰ পৰা উচ্চ শিক্ষিত লোকলৈ সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাচনত। তেনে কেইগৰাকীমান প্ৰাৰ্থীৰ কাষ চাপিছিল আমাৰ সাংবাদিক? কিয় আকৃষ্ট হ'ল ৰাজনীতিৰ প্ৰতি? মানকাছৰৰ কংগ্ৰেছৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী মাহমুদুল্লাহ আজাদ ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। জোৰদাৰ চলিছে মাহমুদুল্লাহৰ প্ৰচাৰ অভিযান। কিন্তু কিয় আহিলো ৰাজনীতিলৈ? মই চেষ্টা কৰিলে চাকৰি বিচাৰিব পাৰিলোঁ হয়, চাকৰি কৰিব পাৰিলোঁ হয়, কিন্তু মই সৰুৰে পৰা চাই আছোঁ আমাৰ সমাজত কিবা কমি আছে। যিটো যেনেকৈ সৰুৰে পৰা চাই আছোঁ আমাৰ কাউন্সিলৰ পদ, মই যিটো পদত থিয় হৈছোঁ, তো সৰুৰে পৰা চাইছোঁ ইয়াত একোৱেই নাই। মানুহে ভোট লয় আৰু আহি যায়, কিন্তু পিছত 5 বছৰ একো নাচায়। কিন্তু সেইবোৰে মোক অলপ ইফালে আহিবলৈ মোক বাধ্য কৰালে। নলবাৰীৰ কংকনা চক্ৰৱৰ্তী দৰ্শনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। কিছু বছৰ কলেজত অংশকালীন প্ৰবক্তাৰ কামো কৰিছিল। এইবাৰ অগপৰ পৰা আঞ্চলিক পঞ্চায়তৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে কংকনাই। মই ভাবোঁ প্ৰত্যেক মানুহে জীৱনত এবাৰ ৰাজনীতি কৰিব লাগে। ৰাজনীতিৰ পৰা বহুত শিকিব পাৰি। সামাজিক, অৰ্থনৈতিক, পাৰিবাৰিক বিভিন্ন দিশ মানে শিকিব পাৰি। টিহুৰ নিৰুপমা দত্ত আৰু বিৰাজ হালৈ উচ্চ শিক্ষিত ব্যক্তি। বহু বছৰ পূৰ্বেই লৈছে স্নাতক ডিগ্ৰী। তথা বিয়াৰ পিছত আৰু এইবিলাক কথা নাভাবিলোঁ। এতিয়া আৰু ল'ৰা ছোৱালী ডাঙৰ হ'ল সেই ভাবিয়েই এই ক্ষেত্ৰখনত ওলাই আহিলোঁ। ভাবিলোঁ কিবা এটা ৰাইজৰ কাম কৰিব পাৰিলে মোৰো মনৰ সন্তুষ্টি। 96তে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। তেতিয়াৰ পৰা মই অলপ শ্ৰমৰ লগত জড়িত আছিলোঁ, অলপ খেতি বাতি কৰোঁ। সেনেকৈ ৰাইজৰ লগত অলপ পৰিচিত হৈ আছোঁ। সেইবাবে ৰাইজে মোক মানে প্ৰক্ষেপ কৰিছে। বৰহমপুৰৰ অম্লানজ্যোতি বৰা স্নাতক আৰু ITI উত্তীৰ্ণ, লগতে আছে মাছ কমিউনিকেশ্যনৰ ডিগ্ৰী। ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী অম্লানৰ লক্ষ্য পূৰ্বৰ দুৰ্নীতি নিৰ্মূল কৰা। যদি মই জয়ী হওঁ তেতিয়াহ'লে চাগে মই ভিতৰৰ যোনটো পৰ্যায় সেই পৰ্যায়টো মই ডেফিনেটলি গম পাম। আৰু মই সেই বস্তুটো গম পোৱাৰ পিছত মই তাৰ কিবা প্ৰতিকাৰ যদি থাকে, কি ধৰণে বস্তুটো ৰাইজৰ মুখী কৰিব পাৰি, কি ধৰণে ৰাইজৰ উন্নয়ন কৰিব পাৰি, সেই বস্তুখিনি মই নিজে প্ৰেক্টিকেল ফিল্ডখনলৈ যাব বিচাৰিছোঁ। বৰহমপুৰৰ কৰীনা বৰা সংস্কৃত বিষয়ত স্নাতক, ৱাৰ্ড সদস্যৰ পদত প্ৰতিদ্বন্দ্বিতা কৰীনাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী কৰীনা বৰা, ডিগ্ৰী পাছ কৰিলোঁ সংস্কৃত অনাৰ্ছ। আচলতে চাকৰিৰ কথা নভবা নহয়, মই সমাজৰ লগত থাকি ভাল পাওঁ, সমাজৰ হকে কাম কৰি ভাল পাওঁ। সেইকাৰণে সমাজৰ 2-1 মানুহক কিবা যদি সহায় কৰিব পাৰোঁ তাৰ বাবে মই আগবাঢ়ি আহিছোঁ। লংকাৰ মুকছিদুল BA আৰু LLB ডিগ্ৰীধাৰী। নিৰ্দলীয়কৈ ৱাৰ্ড সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা মুকছিদুলৰ লক্ষ্য দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়া। আমাৰ সমাজখন একেবাৰে নিচাযুক্ত, নানান ধৰণৰ দুৰ্নীতিত জড়িত হৈ আছে। ইয়াৰ পৰা আমাক আঁতৰাই ৰাখিব লাগিব আৰু আমি এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়িব লাগিব। গতিকে মনত হেঁপাহ আছে যাতে আমি ৰাইজৰ কাম কৰিব পাৰোঁ। মাৰ্ঘেৰিটা ৰমেন ফুকন স্নাতক,
আঞ্চলিক পঞ্চায়তৰ পদত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা ৰমেনৰ লক্ষ্য দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ। ৰাজনীতি মোৰ একেবাৰেই ইচ্ছা নাছিল। ৰাইজৰ জোৰতহে মই ৰাজনীতিত প্ৰৱেশ কৰিছোঁ। মোৰ প্ৰথম এটাই কাম থাকিব, আজি মই ইমান দেখিছোঁ ধৰক যোগ্যজনে যিটো পাব লাগে তেওঁ পোৱা নাই, যিজনে নাপাব লাগে তেওঁ পাইছে। মই সেইটো প্ৰতি মোৰ এটাই মানে ফাইট এগেইনষ্ট কৰাপশ্যন। এতিয়া সময়ে ক'ব, যদিহে এওঁলোকে নিৰ্বাচনত জয়ী হয় তেন্তে এতিয়া কোৱা কথাবোৰ কিমান দূৰ বাস্তৱত পৰিণত কৰে। ব্যুৰো ৰিপৰ্ট, NB নিউজ।